দুটাকৈ ল'ৰা তুলিলোঁ। ভাবিছিলোঁ মোক বুঢ়ী বয়সত সিহঁতে চাব বুলি, কিন্তু কি সিহঁতে চোন বেলেগ হৈয়ে গ'ল বিয়া পতাৰ পিছত। বৰ বেয়াকৈ ভোক লাগিছে। আজি ঘৰত খাবলৈ চাউল এটাও নাই। লোকৰ পৰা কিমাননো খুজি খুজি খাম। আজি সিহঁতকেইটাৰ ঘৰলৈ গৈছাচোন, নিজে সৰু হৈ হ'লেও এসাঁজ ভাত দিলেও হ'ব দুটাৰ ভিতৰত এটাই। ক'তনো দিব, বোৱাৰীকেইজনী যিহে মোক একেবাৰে শাহু বুলি মান চলাই নাপাতে। যি হ'লেও নহ'লেও ইমান বেয়াকৈ ভোক লাগিছে মোৰ এতিয়া, যাবই লাগিব মই সিহঁতকেইটাৰ ঘৰলৈ, নহ'লে মই ভোকতে মৰিব লাগিব। মাথাটো অলপ ঘূৰা ঘূৰা টাইপৰে লাগিছে। বহুত দিন হ'ল ভালকৈ ভাত এসাঁজ খাব নাই পোৱা। এইকেইদিন খাইছোঁ হ'লেও খালী পেটে আছোঁ যে, বৰ ভালকৈ খাব পোৱা নাই, সেইকাৰণে মাথাটো অকণমান ঘূৰা ঘূৰা লাগিছে। দুৰ্বল হৈ পৰিছোঁ যেন লাগিছে মোৰ নিজকে নিজে। আজি কোনো আলহী নাহিলে হয় আৰু দেই। ইমান দিনৰ মূৰত লোকেল কুকুৰা এটা মাৰিব লৈছোঁ। এতিয়া কোনোবা আলহী আহিলে সিহঁতকো দিব লাগিব। এখেতে কামৰ পৰা আহক আৰু দুটাই ভাত খাম। এই বুঢ়ীজনী ওলাইছেহিচোন, সেইজনী একেবাৰে কেঁকাই গোঠাই আহিছে যে ইয়ালৈ। এখেতো নাই আজি, ঠিকছে শুনাই পঠিয়াম বাপেককে। কি ক'বলৈ আহে জানো, একেবাৰে দেখিবলৈ মন নাযায় মোৰ। এইজনী মানে মোৰ যে একেবাৰে ৰাহি নিমিলে, কি ক'বলৈ আহে আৰু আমি বেলেগ অহা কাৰণ মোৰ কাৰণটো হ'ল এই বুঢ়ীজনীক আপদালি থাকোঁতে গোটেই জীৱন যাব মোৰ। এতিয়া ইয়ালৈও আহি লৈছে। এখেতে থাকিলে মানে দুদিনমান এটা ক'ব, ঈশ্বৰে মৰি যাব লাগিব, লোকেল কুকুৰাটো ইয়াক খাব দিব লাগিব। ঈশ্বৰৰ এজনী বুঢ়ীজনী মানে নহয়, কি ক'বলৈ আহে আৰু। বোৱাৰী কি কৰিছা? বাবা নাই নেকি? নাই। কিয় লাগে তোক? কিয় লাগে? তই কি বিচাৰি আহিছ ইয়ালৈ? নহয় মানে বোৱাৰী, মোৰ বৰ বেয়াকৈ ভোক লাগিছে। চাউল এটাও নাই ঘৰত খাবলৈ, একোৱেই নাই। সেইকাৰণে ভাত এসাঁজকে খাওঁ বুলি আহিছোঁ। বাবা থাকিলে মানে ভাত এমুঠি উলিয়াই দিয়ে যে, সেইকাৰণে ভাত এমুঠিকে খাওঁ বুলি আহিছোঁ। বোৱাৰী মোক ভাত অকণমান উলিয়াই দিয়া না, নহ'লে মই ভোকে পিয়াহে মৰিব লাগিব। ভাত আৰু তোক মই উলিয়াই দিম। তোক মই সেইখন ঘৰত মৰিবি বুলিয়ে তই জীয়াই থৈ আহিছিলোঁ তোক তাত। তই তাত জীয়াই থাকিবলৈ ভালকৈ খাই বৈ থাকিবি বুলি থৈ অহা নাছিলোঁ নহয়। বোৱাৰীটোৱে মৰিমে চাগে। আৰু এখেতে কৈ থৈ গৈছে মোক, মায়ে আহিলে মানে ভাত বহিবলৈও নিদিবি, একেবাৰে গতিয়াই বাহিৰ কৰি দিবি বুলি কৈ থৈ গৈছে, বুজিলি? তই এতিয়া মোৰ আগত এইবিলাক বাবাই থাকিলে ভাত বাঢ়ি দিব, আমুকটো কৰি দিব বুলি কৈ লাভ নাই। মইতো তোক ভাত নিদিওঁৱে, তোৰ চুলিডালো মোৰ সহ্য নহয়। সেইকাৰণে তই ইয়ালৈ যেনেকৈ আহিছিলি, যোনটো ৰাস্তাৰে আহিছিলি সেইটো ৰাস্তাৰে যাগে যা, নহ'লে কথা কিন্তু বেয়া হৈ যাব। ইহঁতকেইটাক মই সৰুৰে পৰা ইমান কষ্টৰে ডাঙৰ দীঘল কৰিলোঁ। বুঢ়ী বয়সত এতিয়া সিহঁতে মোক কি ফল দিছে বাৰু? বোৱাৰী বাবাই নিদিবি ক'লেও তুমিয়ে মোক দিয়াচোন ভাত এমুঠি, বৰ বেয়াকৈ ভোক লাগিছে নহ'লে মই নাহোৱেচোন। অকণমান হ'লেও দিয়া, অকণমান পেটটো অকণমান ঠাণ্ডা পাব। তোক মই ভাত দি মেলি আমাৰ ঘৰৰ কাঁহী বাতিখিনি লেতেৰা কৰিব নোৱাৰোঁ। ওলাই যা তই যেনেকৈ আহিছিলি। তাৰ লগত লেকচাৰ মাৰি থাকিবলৈ মোৰ সময় নাই। তোক ভাবিছ নেকি তই মোক ভাত দে ক'লে মানে মই তোক দিম বুলি? নিদিওঁ মই। তই যা এতিয়া, ওলাই এখন ঘৰৰ পৰা। মই যাওঁ ভিতৰলৈ। মোক আৰু বোৱাৰী কৰি চিঞৰি থাকিবি। তোৰ এই সৰু পুতেৰৰ ঘৰলৈ যা আকৌ, তাৰ বোৱাৰীয়ে দিব নহয় তোক। সৰু পুতেৰে দিব চাগে তোক ভাত। সৰু পুতেৰে তোক অকণমান মৰম কৰে চাগে। ময়ো মৰম নকৰোঁ তোক, আৰু তোৰ ল'ৰায়ো তোক মৰম নকৰে, বুজিলি নহয়? যা তই এতিয়া, মোক আকৌ চিঞৰি নাথাকিবি। ইহঁতকেইটা ভাবিছিলোঁ মই ইহঁতকেইটাৰ ঘৰলৈ আহিলে ভাত এমুঠি হ'লেও দিব। যিমান বেয়া পালেও মাকক ভোকে বেয়াহে দেখিলে মানে ভাত এমুঠি দিব বুলি ভাবিছিলোঁ, কিন্তু চোন ভাত এমুঠি কি বহিবলৈও নিদিলে মোক। সৰু বাবা ঘৰলৈ যাওঁচোন, কিজানি সৰু বাবাই দিয়েই মোক ভাত এমুঠি। নহ'লে উপায় নাই আৰু, আজি ভোকে পেয়াহে থাকিব লাগিব। কোনোবাই যদি ঘৰতে দিয়েহি সিহঁতৰ পৰাই খাব লাগিব আৰু। সৰু বোৱাৰীয়ে এতিয়া মোৰ আশা ভৰসা, আৰু সৰু বোৱাৰীয়ে যদি ভাত এমুঠি দিয়ে মই খাবলৈ পাম, নহ'লে নাই আৰু। নহ'লে মই কাৰ ঘৰে ঘৰে ভাত এমুঠি দিয়ক কৈ কিনে বিচাৰি ফুৰিমগৈ। আৰু ল'ৰা ছোৱালী নাথাকিলেও এটা কথা, দুটাকৈ ল'ৰা থাকি মই লোকৰ ঘৰে ঘৰে ভাত খাবলৈ বিচাৰি ফুৰিলে মানে ইহঁতে লাজ পাব। বোৱাৰী বোৱাৰী ওলাই আহাচোন, আছা যদি ভিতৰত। বোৱাৰী কোননো বুলি ভাবিছোঁ, এইজনীহে। মইনো কোনেনো ইমান হেৰিকৈ বোৱাৰী কৈ খৰখেদাকৈ মাতিছে বুলি ভাবিছোঁ। ভাতৰ কাঁহী এৰি কিনে আহিছোঁ, আকৌ সিহে চিঞৰি আছে। কি হ'ল, কিয় আহিছে? কিয় আহিছেনো? নহয় মানে বোৱাৰী, মোৰ বৰ বেয়াকৈ ভোক লাগিছে, আৰু ঘৰত আজি খাবলৈ চাউল এটাও নাই। সেইকাৰণে ভাবিলোঁ তোমালোকৰ ঘৰতে এসাঁজ ভাত খাই যাওঁ বুলি ভাবিলোঁ। ভাত অকণমান দিবা নেকি বোৱাৰী, আছে যদি? না বাবা, না ঐ, তোক যে মই ভাত দিব নোৱাৰোঁ দেই। তোক যদি এদিন ভাত দিওঁ নহয়, পিছদিনা আহি আকৌ ওলাবিহি। আৰু আমাৰ ঘৰত চাউল কিনা, খেতি মাটিতো নাইয়ে, জানোৱে সেইষাৰ কথা। কিনা চাউল 1 কেজিত কিমান দাম জানো নহয়। সেইকাৰণে তোক দিব নোৱাৰোঁ দেই ভাত চাত। ভোকে পেয়াহে হ'লেও থাক, আৰু বেলেগ ক'ৰবাত গৈ কিনে খুজি মাগি খাগে। এতিয়া কি পুতেকেইটাৰ ঘৰতে অকলে খাই থাকিম বুলি ভাবিছ নেকি? মোৰ ঘৰলৈ অকলে আহিছ। ডাঙৰটো ঘৰলৈ যা আকৌ, ডাঙৰটো বোৱাৰীজনী দিব নহয়। মই যে ভাত চাত একো দিবলৈ নাই দেই তোক। বোৱাৰী মোক সেনেকৈ নক'বাচোন। ডাঙৰ বাবাও বোৱাৰীও সেনেকৈ ক'লে। মই বাৰু ভোকে পেয়ে থাকিব পাৰিম জানো? নোৱাৰিম নহয়। এমুঠি ভাত দিয়া মোক, এমুঠি অকণমান দিয়া, মানৱতাৰ খাতিৰত দিয়াচোন। তোমাৰ মা বুলি ভাবিব নোৱাৰা জানো মোক? তোমাৰ মায়ে যদি এনেকৈ ভোকে পিয়াহে আহাহেঁতেন তুমি কি কৰিলাহেঁতেন বোৱাৰী? মোৰ মায়ে যদি এনেকৈ ভোকে পিয়াহে আহাহেঁতেন মই মাক একদম ধুনীয়াকৈ কণী চনি ফ্ৰাই কৰি আলু চালু ভাজি মেলি দিলোহেঁতেন। কিন্তু তইতো মোৰ নিজৰ মা নহয় ন, তই মোৰ শাহু মাহে হয়। তোক কিয় মই ইমান আবদাৰ কৰিম? হ'ব যা, মই ভাত এমুঠি খাই আছিলোঁ। ভাতখিনি খোৱা শান্তি নাই মানে, আহি মেলি জ্বৰ পৰা ওলাবহি বুঢ়ী। বোৱাৰী মই তোমাৰ ভৰিত ধৰিছোঁ, মোক যেনেকৈ হ'লেও ভাত এমুঠি দিয়া, নহ'লে মই ভোকে পিয়াহে মৰিব লাগিব আজি। বোৱাৰী দিয়া না, মোক অকণমান হ'লেও ভাত এমুঠি দিয়া বোৱাৰী।
ইছৰাম ইমান নতংকি কৰিব নালাগে তোক নিদো বুলি কৈছো নহয় চাউলৰ দাম কিমান হৈ গৈছে তোক যদি ভাত দিওঁ আৰু আমাৰ আৰু চাউল কিনিব লাগিব এনেই দিনটোত 1 কেজি 2 কেজি চাউল লাগেই নোৱাৰো তোক ভাত দিবলৈ হ'ব তই এনেকৈ নতংকি কৰি থাকিব নালাগে এতিয়া তই ইয়াত সময় নষ্ট কৰাত কটি বেলেগ কাৰোবাৰ ঘৰলৈ যা খোজগে সিহঁতে বেলেগ কাৰো কোনোবাই দিব চাগে মই দিব নোৱাৰো মই যাওঁ এতিয়া ভিতৰলৈ দেই মোৰ ভাত কি নহয় ঠাণ্ডা হৈ যাব ইটো জনমত মই কিবা পাপ কৰিছিলোঁ চাগে কোনোবা দুখীয়া মানুহক মই ভাত চাত খোৱাত কিবা কিবি খোৱাত মই বাধা দিছিলোঁ চাগে সেইকাৰণে মই এই পাপৰ ফল আজি পাইছোঁ মই কিয় বাৰু এতিয়া আছোঁ ভগৱান মোক মাৰি নিদিয়া কিয় তুমি বোৱাৰী ভাত এমুঠি দিয়া না মোক মই কৈছোৱেচোন তোক যা যা বেলেগ কাৰোবাৰ ঘৰত খুজিগে নহ'লে ইয়াত খুজি মেলি সময় নষ্ট নকৰিবি আকৌ খুজি আছে হ'ব দে মই যাম মোক এতিয়া চিঞৰি নাথাকিবি এতিয়া কাৰ ঘৰলৈ যাম বাৰু মই এই ভোকে পিয়াহে মই এতিয়া ক'ত ঘূৰি ফুৰিম বাৰু কি যে কৰোঁ নহয় নাই দুটাৰ ভিতৰত এটাৰ ঘৰতো ভাত এমুঠিও নাপালোঁ মই কি যে কৰোঁ নহয় এতিয়া কোনে দিব বাৰু মোক ভাত এমুঠি ইহঁতকেইটা সৰু হৈ থাকোঁতেই চাগে দুখীয়া আছিলোঁ হ'লেও এদিনো লঘোণে নকটাইছিলোঁ 3 বেলা 3 সাঁজ খাইছিলোঁ ইহঁতকো খুৱাইছিলোঁ ময়ো খাইছিলোঁ কিন্তু এতিয়া বুঢ়ী বয়সত এতিয়া সিহঁতকেইটাই মোক খুৱাব লাগে নাই নোখোৱাই কমচে কম যি হ'লেও নহ'লেও ভাত এমুঠি দিব পাৰিব লাগে মাকক দিনটোত এমুঠি হ'লেও দিলেও কত মই বাকী কেমুঠি অকণমান ভাত পেটত পৰিলে বা ক'ৰবালৈ কাম কৰিবলৈ যাবলৈও সাহস কৰি হয় নহ'লে এনেই একে ভোকে পিয়াহে কেনেকৈ লোকৰ ঘৰত কাম কৰোঁগৈ বাৰু কি কৰিছ তই ইয়াত একেবাৰে আমন জীৱনকৈ চকু পানী টুকি আছ যে কি হ'লনো কি হ'বলৈ আছেনো ঐ মৰিবলৈ বাকী আৰু মই ইমান ভোকে পিয়াহে আছোঁ দুটা ল'ৰাৰ ঘৰলৈ গ'লোঁ ভাত এমুঠি দে মোক নাই কোনেও নিদিলে বোৱাৰীকেইজনীয়ে মোক ভাত এমুঠিও নিদিলে আনকি বহিবলৈ পিয়াখনো নিদিলে এই বুঢ়ী দেহত মই কি পাপ গুণ খণ্ডন কৰিছোঁ আৰু ভগৱানে জানে ইটো জনমত কৰা পাপবিলাক এইটো জনমত কিয় দিয়ে জানো ভগৱানে কিনো কবি অ' আজিকালি ল'ৰাৰ কথা তই বৰ ভোকে পিয়াহে আছ চাগে বল মোৰ ঘৰলৈকে বল অকণমান দুজনীয়ে ভাত খাম তোৰ মোৰ একে কাহিনী মোৰতো একে দশা কিন্তু মোৰ এখেতে জীয়াই থকা অৱস্থাতে তামোল পুলি কি ৰুই পাণ গছ কি ৰুই মেলি একদম বাৰীখন ঝকমকীয়া কৰি থৈ গৈছে সেইকাৰণে মোৰ এতিয়া চলিবলৈ দিগদাৰ হোৱা নাই বই মোৰ ঘৰতে ভাত এমুঠি খাবি আৰু তই সঁচাকৈ কৈছ তই মোক ভাত এমুঠি খাবলৈ দিবিনে সঁচাকৈ তোৰ নিচিনা বান্ধৱী থাকিলে মানে কোনো বান্ধৱীয়ে বিপদত নপৰে তই বৰ ভাল তই আগতেও মোক বহুত সহায় কৰিছ এতিয়া ভোকে পেহে আছোঁ হ'লেও তোৰ ঘৰলৈ যাবলৈ মোৰ সাহসকণ হোৱা নাই কিমাননো দিবি তই মোক হ'ব বলচোন বল এতিয়া মোৰ ঘৰলৈকে বল এতিয়া এইবোৰ কথা কৈ থাকিব নালাগে বল বৰ ভোক লাগিছে মোৰ ৰাইজসকল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব